নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ যদি আপোনালোকে আমাৰ চেনেলটো আজি প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই নতুনকৈ জব ৰিলেটেড ভিডিঅ'সমূহ বনাম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা নতুনকৈ ওলোৱা কিছুমান ভেকেঞ্চিৰ বিষয়ে এলিজিবিলিটি কি লাগিব কিমান দৰমহা হ'ব কোনে এপ্লাই কৰিব লাগিব সকলো জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এই চাকৰিসমূহ আহিছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম আৰু ইয়াত 17টা জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ ভেকেঞ্চি ওলাইছে পে স্কেল থাকিব 14,000ৰ পৰা 70,000লৈকে প্লাছ গ্ৰেড পে থাকিব 8,700 ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে 3 years ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এনি টেকনিকেল ইনষ্টিটিউট recognized by AICTE আৰু ডিপ্ল'মা কোৰ্চ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ হ'ব লাগিব ৰেগুলাৰ হ'ব লাগিব যদি আপোনালোকে ডিষ্টেঞ্চৰ থ্ৰু দি কৰিছে তেতিয়াহ'লে কিন্তু আপোনালোকে এলিজিবল নহ'ব আৰু ইয়াতে গোটেইকেইটা ছেমিষ্টাৰৰ আপোনালোকে মাৰ্কশ্বিট আপলোড কৰিব লাগিব ইয়াত এক্সপিৰিয়েঞ্চৰ কথা মেনশ্যন কৰা নাই তাৰমানে আপোনালোকে যদি ফ্ৰেচাৰ্ছো হয় তেন্তে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এজ লিমিট 18 yearsৰ পৰা হ'ব 40 yearsলৈকে হ'ব এজ অফ 01/01/2025 আৰু আপাৰ এজ লিমিটত ৰিলেক্সেশ্যন থাকিব 5 years ফৰ ST SC কেণ্ডিডেট তাৰমানে তেখেতলোকে 45 yearsলৈকে এপ্লাই কৰিব পাৰিব 3 years ফৰ OBC MOBC কেণ্ডিডেট তাৰমানে তেখেতলোকে 43 yearsলৈকে এপ্লাই কৰিব পাৰিব এজ পাৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন নম্বৰ ABP 620165 আৰু যদি এক্স চাৰ্ভিচমেন হয় মেক্সিমাম এজ উইল বি 42 years এজ অন 01/01/2025 for unreserved category আৰু ৰিলেক্সেশ্যন থাকিব 3 বছৰ for OBC MOBC আৰু 5 years for SC ST category জেনেৰেলৰ কাৰণে 42 আৰু বাকী OBC হ'লে 45 আৰু যদি ST SC হয় তেনেহ'লে 47 yearsলৈকে এক্স চাৰ্ভিচমেনসকলে এপ্লাই কৰিব পাৰিব আৰু পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি হ'লে 10 years থাকিব irrespective of SC SC OBC or unreserved category তাৰমানে সকলো PWBD সকলে 10 years তাৰমানে 50 yearsলৈকে এপ্লাই কৰিব পাৰিব ইয়াতে আৰু এটা ক্ৰাইটেৰিয়া লাগিব দ্য স্মল ফেমিলি নৰ্মছ তাৰমানে যোনটো স্মল ফেমিলি নৰ্মছ এটা ক্ৰাইটেৰিয়া আছে যে দুজনতকৈ বেছি লিভিং চাইল্ড হ'ব নালাগিব সেইটো কিন্তু আপোনালোকে ফুলফিল কৰিব লাগিব যাৰ দুজনতকৈ বেছি বাচ্চা আছে তেখেতলোকে কিন্তু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব এপ্লিকেশ্যন ফি দিব লাগিব আপোনালোকে মই এইটো কৈ দিছোঁ জেনেৰেল কেটেগৰীৰ কাৰণে 297.20 paisa থাকিব আৰু OBC MOBCৰ কাৰণে 197.20 paisa থাকিব SC ST BPL PWBD কাৰণে 47.20 paisa থাকিব এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে যোনটো APSCৰ ৱেবছাইট আছে সেইটোত গৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব এপ্লিকেশ্যনৰ এপ্লাই কৰা ৱেবছাইটৰ লিংকটো মই আপোনালোকক শ্বেয়াৰ কৰি দিম ডেছক্ৰিপশ্যনত তাতে গৈ আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব যদি আপোনালোকে অলৰেডি ৰেজিষ্টাৰ কৰি থোৱা নাই আৰু যদি অলৰেডি আপোনালোকে ৰেজিষ্টাৰ কৰি থৈছে তেন্তে আপোনালোকে তাত লগ ইন কৰিব ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন পাছৱৰ্ডটো থাকিব আৰু সেইটো দি আপোনালোকে এপ্লিকেশ্যন প্ৰচেছটো কৰিব পাৰিব এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেট 8 মে'ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 7 জুনলৈকে প্ৰচেছটো চলি থাকিব এইখন হৈছে APSCৰ অফিচিয়েল ৱেবছাইটখন apsc.nic.in আৰু লেটেষ্ট ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্টটো যদি তলতে আছে ইয়াতে আপোনালোকে এডভাৰটাইজমেণ্টটো পাই যাব মই এতিয়া আকৌ এবাৰ দেখাই দিছোঁ এইটো জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু এইটো যোনটো আহিছে এইটো হয় ইয়াৰ আগতে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ফিচাৰী ডিপাৰ্টমেণ্টৰ কাৰণে আহিছিলে তাৰো মই ভিডিঅ' বনাই থৈছোঁ আপোনালোকে যদি চোৱা নাই সেইটো আপোনালোকে চাব পাৰিব সেইটো 3 তাৰিখে আহিছিলে মে' মাহৰ আৰু এইটো এতিয়া আহিছে 8 তাৰিখে আহিছে মে' মাহৰ ইয়াতে যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া এখন অফিচিয়েল নটিফিকেশ্যনখন খোল খাই যাব ইয়াতে আপোনালোকে গোটেই ডিটেইলছখিনি পাই যাব যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰ আগতে আপোনালোকে এই যোনখন নটিফিকেশ্যন হয় এইখন এবাৰ ডিটেইলছত পঢ়ি চাই ল'ব এইখন আছে 7 পেজৰ হয় এইখন মই গোটেইখন পঢ়ি নিদিওঁ ইম্পৰ্টেণ্ট ইনফৰমেশ্যনছখিনি মই অলৰেডি কৈ দিছোঁ এইখন হৈছে অনলাইন এপ্লাই কৰা পেজখন ইয়াতে আপোনালোকে গাইডলাইনছ ফৰ কেণ্ডিডেট অনলাইন ৰিক্ৰুটমেণ্ট মেনেজমেণ্ট চিষ্টেম লগ ইন কৰি পেলাই কৰিব পাৰিব যদি আপোনালোকৰ ওচৰত লগ ইন ID আৰু পাছৱৰ্ড নাই তেন্তে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ পিছতে এই এপ্লিকেশ্যন প্ৰচেছটো কৰিব পাৰিব
যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত মই আৰু কেইটামান ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছো আহকচোন চাওঁ সেইকেইটাৰ ডিটেইলছ নেক্সট এতিয়া যোনকেইটা ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছো সেইকেইটা আহিছে দ্য ব্ৰহ্মপুত্ৰ বোৰ্ড আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ জল শক্তি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইয়াত 71 টা এক্সিকিউটিভ ইঞ্জিনিয়াৰ একাউণ্ট অফিচাৰ ভেকেন্সি ওলাইছে এতিয়া মই বাকি ডিটেইলছখিনি কৈ দিছো তিনটা পোষ্ট আছে ডেপুটি সিভিল ইঞ্জিনিয়াৰৰ আৰু পে স্কেল আছে 1,23,100 by 2,15,900 educational qualification এইখিনি হয় আপোনালোকে এবাৰ চাই ল'ব তাৰপিছত সুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰিঙৰ পোষ্ট আছে 6টা পোষ্ট আছে আৰু ইয়াতে 78,800 ৰ 2,09,020 লৈকে salary থাকিব এক্সিকিউটিভ ইঞ্জিনিয়াৰ সিভিলৰ পোষ্ট আছে 17টা এক্সিকিউটিভ ইঞ্জিনিয়াৰ মেকানিকেলৰ পোষ্ট আছে এটা তাৰপিছত আণ্ডাৰ সেক্ৰেটাৰী এটা পোষ্ট আছে একাউণ্ট অফিচাৰৰ এটা পোষ্ট আছে সেকশন অফিচাৰৰ এটা পোষ্ট আছে প্ৰাইভেট সেক্ৰেটাৰী এটা পোষ্ট আছে প্ৰাইভেট সেক্ৰেটাৰী তিনটা পোষ্ট আছে ডিভিজনেল একাউন্টেন্টৰ তিনটা পোষ্ট আছে এসিস্ট্যান্টৰ 12টা পোষ্ট আছে আপাৰ ডিভিজন ক্লাৰ্ক 19টা পোষ্ট আছে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰা যোনটো ম্যাক্সিমাম এজ লিমিট 66 ইয়াৰ্স লৈকে হয় 18 মে 2025 এপ্লিকেশন ফিজ এটা নাই আৰু এপ্লাই কৰা যোনটো প্ৰসেস হয় এইখিনি মই আপোনালোকক এবাৰ দেখাই দিও এটা এখন আছে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অফিচিয়েল ৱেবসাইটখন brahmaputraboard.co.in আৰু ইয়াত তললৈ আপোনালোকে স্ক্ৰল কৰিব স্ক্ৰল কৰিলে ইয়াতে আপোনালোকে এইটো এটা নতুন এডভাৰটাইজমেন্ট আছে এডভাৰটাইজমেন্ট ফৰ দ্য এংগেজমেন্ট অফ young professionals in Brahmaputra board এইটো মই পিছত আপোনালোকক দেখাম এটা প্ৰথমতে মই এইটো চাব লাগিব ভেকেন্সি সাৰ্কুলাৰ মাৰ্চ 2025 ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু এখন খোল খাই যাব এখন আছে সাৰ্কুলাৰখন ইয়াতে গোটেই ডিটেইলছ খিনি দিয়া আছে যোনখিনি মই অলৰেডি কৈছো 13 পেজৰ হয় এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব এইখিনি মই নকওঁ আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি আপোনালোকে এবাৰ চাই ল'ব মই এপ্লিকেশন প্ৰসেসটো কৈ দিম এই সাৰ্কুলাৰখন ওলাইছিলে 18 মাৰ্চত আৰু 18 মাৰ্চৰ পৰা আপোনালোকৰ ওচৰত 60 ডেজৰ টাইম আছে ইয়াতে লিখা আছে within 60 days from the date of publication of the employment news মানে 18 মাৰ্চৰ পৰা 18 মে প্লাস আৰু 18 মে ভিতৰত আপোনালোকে এপ্লাই কৰি দিব পাৰিব এটা এখন হৈছে বায়োডাটা পাৰফৰ্মাৰখন ইয়াতে আপোনালোকে যেনেকৈ দিয়া আছে এনেকৈ আপোনালোকে এখন ফিল কৰিব লাগিব এখন আপোনালোকে প্ৰিন্ট আউট এটা ওলাই ল'ব ডাউনলোড কৰি পেলাই ইয়াৰ পৰা কৰি পেলাই এখন আপোনালোকে ফিল কৰি দিব যি লিখা আছে গোটে আপোনালোকৰ ডিটেইলছ সমূহ সিগনেচাৰ কৰিব লাগিব তাৰ পিছতে এটো মই আপোনালোকক দেখাই দিলো ফৰমেটটো সেইখন আপোনালোকে send 4 copies of the biodata through proper channel to এইটো এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব Secretary Brahmaputra Board Basistha Guwahati 781029 Assam আৰু application must reach within 60 days from the date of publication in employment news date tentatively by May 18 যোনটো মই অলৰেডি আপোনালোকক মেনশন কৰিছো যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু আপোনালোকে ইন্টাৰেষ্টেড হয় তেন্তে এই পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কোনোবা যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় ভেকেন্সি সমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ লৈ লগ পাম ধন্যবাদ